এই জগতত প্ৰকৃতিয়ে বহুতো জীৱ সৃষ্টি কৰিছে। বহুতো প্ৰজাতিৰ জীৱ জন্তু সৃষ্টি কৰাৰ লগতে মানুহ এক প্ৰজাতিৰ জীৱ। আৰু এই সকলো জীৱ জন্তুৰ ভিতৰত মানুহক প্ৰকৃতিয়ে শ্ৰেষ্ঠ বুলি বিবেচনা কৰিছে, শ্ৰেষ্ঠ বুলি বাছনি কৰিছে। আৰু মানুহক বেলেগ ধৰণৰ জ্ঞান বুদ্ধি বিবেক ভাল বেয়াৰ চিন্তা কৰাৰ সকলোখিনি আল্লাহে মানুহক দান কৰিছে। কেতিয়াবা কেতিয়াবা দেখা যায় মানুহৰ কিছুমানে অমানুহৰ কাম কৰে, যিখিনি আমি সাধাৰণ জীৱ জন্তুৰ পৰাও যে এনেকুৱা কাণ্ড হ'ব বুলি নাভাবোঁ, মানুহেও এনেকুৱা কাণ্ড কৰে। মানুহ হিচাপে বিবেচিত হ'বলৈ প্ৰকৃতিয়ে আমাক বিভিন্ন ধৰণৰ পথ দেখুৱাইছে, বিভিন্ন ধৰণৰ পথ বাছনি কৰাৰ সুবিধা দিছে। যেনেদৰে মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে শিক্ষা দীক্ষা বা কাৰিকৰী দিশত বা কৌশলিক দিশত বিভিন্ন ক্ষেত্ৰত মানুহক আগভাগ ল'বলৈ সুবিধা দিয়া হৈছে। তাৰ ভিতৰত মানুহ যদিও জীৱশ্ৰেষ্ঠ, তাৰ ভিতৰত মানুহৰ ভিতৰত আৰু শ্ৰেষ্ঠত্ব বঢ়াবৰ কাৰণে মানুহক জ্ঞানী শিক্ষিত মূৰ্খ বিভিন্ন ধৰণৰ ভাগ কৰা হৈছে। যেনেদৰে জ্ঞানী মানুহে ভাল চিন্তা কৰিব, শিক্ষিত মানুহে সঠিক দিশত চিন্তা কৰিব, উন্নত ধৰণৰ চিন্তা কৰিব, সদায় সমাজখনক ভাল দিশত লৈ যাবলৈ চেষ্টা কৰিব। এনেদৰে বিভিন্ন ধৰণৰ কাৰিকৰী দিশত বা ঔদ্যোগিক দিশত বা উৎপাদনমূলক দিশত বিভিন্ন দিশত মানুহৰ শিক্ষা যেতিয়া বৃদ্ধি হৈ যাব, তেতিয়া বিভিন্ন দিশৰ চিন্তা চৰ্চাও বাঢ়ি যাব, মানুহজনৰ উন্নত ধৰণৰ চিন্তা চৰ্চা আহিব আৰু যাতে নিজকে আগুৱাই লৈ যাব পাৰে সেই বিষয়ে চিন্তা কৰিব। আৰু নিৰক্ষৰ আৰু মূৰ্খ মানুহখিনিয়ে সদায় নিজকে দিন হাজিৰা কৰি খোৱা আৰু কোনোমতে দিন পালন কৰাৰ চিন্তা কৰি থাকিব। গতিকে যিমানে শিক্ষাৰ হাৰ বৃদ্ধি হ'ব, সিমানেই দেশত উন্নতিৰ হাৰ বৃদ্ধি হ'ব, এইটো খাটাং। কিন্তু মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে 90% অশিক্ষিত সমাজত শিক্ষিতৰ হাৰ বৃদ্ধি কৰাটো বৰ ষ্ট্ৰাগলৰ কথা, বৰ টান কথা, বহুত কষ্টকৰ কথা। কথাটো এই কাৰণে কৈছোঁ, আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে, তেওঁলোকে বিবেচনা কৰে যে ইমান শিক্ষা লৈ লাভ কি, শিক্ষাৰ তলত যিমানখিনি টকা খৰচ কৰিম, সেই টকাখিনি খৰচ কৰাতকৈ যদি ল'ৰাটো উপাৰ্জনমুখী হৈছে, বয়স হৈছে, তেতিয়া সি উপাৰ্জন কৰক, উপাৰ্জন কৰিলে আমি কামত লগাই দিম আৰু আমাক দৈনিক 500 টকাকৈ হাজিৰা কৰাত আহিলেই যথেষ্ট। ইয়াৰ পৰা আৰু তাৰ তলত ইমান টকা খৰচ কৰাৰ আমাৰ কোনো প্ৰয়োজন নাই। এইবিলাক নিৰক্ষৰ মানুহৰ বিবেচনা। কাৰণ এনেকুৱা আমাৰ সমাজত মানুহে কৰে। ল'ৰা এটাক পঢ়াবলৈ ক'লে ক'ব ইমান পঢ়াই লাভ নাই, পঢ়াই কি হ'ব, তাৰ তলত ইমান খৰচ কৰিও লাভ নাই, আমাৰ কামখিনি কৰক বা দিন হাজিৰা কৰি ডেইলি যদি 500 টকাকৈ আনি মোৰ পৰিয়ালত দিয়ে, সেইটোৱে যথেষ্ট। গতিকে ইমান পঢ়া শুনা কৰাই লাভ নাই। কিন্তু এটা সময়ত সেই মানুহখিনি আকৌ কি হয়, শিক্ষিত মানুহৰ ওচৰত গৈ ভৰিত ধৰি নত হৈ থাকিব লাগে, কিবা নহয় কিবা এটা কাম কৰাবৰ কাৰণে। মানুহ হিচাপে চলিবলৈ হ'লে মানুহৰ গুণো আলাদা, জীৱ জন্তুৰ নিচিনা মানুহ চলিব নোৱাৰিব। গতিকে শিক্ষা দীক্ষা লোৱাটো আজিকালিৰ সমাজত সকলোৰে প্ৰয়োজন। শিক্ষা অবিহনে কোনো মানুহ শুকান কাঠৰ নিচিনা। গতিকে শিক্ষা সকলোৱে গুৰুত্ব দিব লাগে, শিক্ষা অবিহনে কোনো চলিব নোৱাৰে। আৰু অশিক্ষিত মানুহ শুকান কাঠৰ দৰে কথাষাৰ কৈছিল এজন শিক্ষাবিদে। গতিকে আমি সদায় চেষ্টা কৰা প্ৰয়োজন, প্ৰত্যেকটো পৰিয়ালত যাতে কমপক্ষে এজন দুজন মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাছ, আজিকালি মেট্ৰিক পাছত ইমান ভেলু নাই, কমপক্ষে হায়াৰ ছেকেণ্ডাৰী পাছ থকা এক দুজন ল'ৰা ছোৱালী হ'লে যথেষ্ট ভাল হয়। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, মোক কমেণ্টৰ জৰিয়তে ভাল বেয়া কথাখিনি জনাব, ময়ো আৰু উৎসাহিত হ'ম আৰু আপোনালোকক জনাবলৈ সুখী হ'ম।